প্ৰাগ নিউজৰ দৰ্শকক আমি চিনাকি কৰিব লৈছোঁ এগৰাকী শিপিনীক, যিগৰাকী শিপিনীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে, যিগৰাকী শিপিনীয়ে অভিনয় কৰি অভিনয় জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। সেইগৰাকী শিপিনী হৈছে নলবাৰী জিলাৰ মহিনা গাঁৱৰ ভাৰতী বড়ো। আমি ভাৰতী বড়োৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো সম্প্ৰতি ভাৰতী বড়ো আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। টকাৰ অভাৱত তেখেতে চিকিৎসা কৰিব পৰা নাই। তেনেস্থলত তেখেতৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ এই মুহূৰ্তত? কি মই বেমাৰৰ কাৰণে তাৰমানে মোৰ যিহেতু পইচা টকা নাই, বেমাৰ কেনেকৈ চাব লাগে, মোৰ একো সুবিধা নাই, ঘৰখনত দুখীয়া, মোৰ একোৱেই নাই। সেইকাৰণে মই বেমাৰত তেনেকৈ পৰি থকাৰ কাৰণে মোৰ একো সুবিধা নোপোৱাৰ কাৰণে মই তেনেকৈ ৰাইজৰ পৰা বা চৰকাৰৰ পৰা মই কিবা এটা সুবিধা পাওঁ নেকি, সেইবিলাকে মই মনত ভাবি তাৰমানে তেনেকৈ বিচাৰিছোঁ। আৰু আমি জনামতে আপুনি এসময়ত অভিনয় কৰিছিলে, ক'ত ক'ত অভিনয় কৰিছিলে আপুনি? মই অভিনয় কৰা থিয়েটাৰত অভিনয় কৰাবিলাকো মই এতিয়া কি অভিনয় কৰিছিলোঁ মই সেইবিলাক পাহৰি গ'ল, বহুত দিন হ'ল না, সেইকাৰণে মই এতিয়া মনতে নাই। নাটকবিলাক থিয়েটাৰ গোষ্ঠীবিলাক থিয়েটাৰ হেৰিবিলাক জানো। বাৰলাম্ভা থিয়েটাৰ গড়েশ্বৰ হেৰিত আছিলে, তাৰ মালিকৰ নাম উপেন বড়ো। তাৰ থিয়েটাৰত আছিলোঁ মই, বাৰলাম্ভা থিয়েটাৰ 2 বছৰ। তাতেও কিছু অভিনয় কৰিছে, কিন্তু কি নাটক আছিলে সেইবিলাক পাহৰিলোঁ। আৰু চেৰামঞ্জু থিয়েটাৰ আছিলোঁ, চেৰামঞ্জু পাঠশালা, আৰু এটা কি থিয়েটাৰ আছিলে, চান্দুবৰদিয়া থিয়েটাৰ মচলপুৰ। আৰু আপুনি শিপিনী হিচাপেও কাম কৰিছিলে? মই থিয়েটাৰত মই অভিনয় কৰিছিলোঁ, অভিনয় কৰিছে আৰু নাটিকা কমেণ্ট্ৰি কৰে, আৰু কিছু সুবিধা অসুবিধাৰ মাজতে আৰু কেতিয়াবা গায়ক গায়িকাবিলাক কিবা অসুবিধা হ'লে মই গায়িকাৰ কিছু হেৰিটোও মই সহায় কৰিছিলোঁ, মই গানো গাইছিলোঁ তেনেকৈ। আপুনি গ্ৰামলোক সেৱা সংঘত কাম কৰিছিলে, ৰাষ্ট্ৰীয় বঁটা পাইছিলে, কি ক'ব? গ্ৰামলোক সেৱা সংঘটো তেনেকৈ কাপোৰ বৈ মোক ক'ৰবাত সেনেকুৱা মিটিঙত লৈ গৈছিল, সেনেকৈ কিছু মই পুৰস্কাৰো পাইছিলোঁ। গুৱাহাটী চানমাৰীত খাদী কমিটিৰ পৰা মিটিং হোৱাত তাতেও মই অলপ কিবা পাইছোঁ। আৰু দিল্লীত গৈছিলোঁ মই, দিল্লীত যাওঁতে মই তেনেকৈ ৰাষ্ট্ৰীয় সেই পুৰস্কাৰটো মোদী ছাৰে মোক নিজৰ হাতেদি মোক গোটাই দিছিল, 25,000 টকাৰ লগতে মোক সেনেকৈ প্ৰাইজ দিছিল, আৰু লগতে সেই মেডেল আৰু চাৰ্টিফিকেট সেইবিলাক ছাৰে মোক নিজে হাতেদি গোটাই দিছিল। আৰু আজি আপুনি শয্যাগত অৱস্থাত, এই সময়ত আপুনি চৰকাৰক কি আহ্বান জনাব? এই চৰকাৰৰ মোৰ এই অসুবিধাৰ কাৰণেতো মই কিবা যদি সুবিধা পাওঁ নেকি, তাকে মই হেৰি কৰিছোঁ, সহায় বিচাৰিছোঁ আৰু সিহঁতৰ পৰাই। হয়, নিশ্চিতভাৱে ক'ব লাগিব দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা এইগৰাকী শিপিনী তথা অভিনেত্ৰীক ৰাজ্য চৰকাৰে কেনেধৰণে দৃষ্টি নিক্ষেপ কৰে সেয়া লক্ষণীয়।